হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। এতিয়া যিহেতু উইণ্টাৰ ছিজন আহি আছে, সেয়ে আমি উইণ্টাৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ হ'ল। উইণ্টাৰ ছিজনত ফুল ফুলা ফুল এজোপাৰ কাটিং মই কেইটামান লগাবলৈ লৈছোঁ। সেই কাটিংকেইটা কেনেদৰে লগাবলৈ লৈছোঁ আৰু কি কাটিং লগাবলৈ লৈছোঁ জানি লওঁ আহক। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই উইণ্টাৰ প্ৰস্তুতিৰ বাবে এই কাটিংকেইটা লগাবলৈ লৈছোঁ। এই কাটিংকেইটা হ'ল ইন্দ্ৰমালতী ফুলৰ। মই মোৰ বাগিচাত থকা পুৰণা ইন্দ্ৰমালতী ফুলৰ পৰা এই কাটিংকেইটা আনিলোঁ। এই কাটিংকেইটা লগোৱাৰ আগত কাটিংবিলাকৰ তলৰ পাতবিলাক ছিঙি দিব লাগে, তাৰ পাছতহে কাটিংবিলাক লগাব লাগে। এই কাটিংবিলাকত যিমানেই পাত কমকৈ থাকে, কাটিংবিলাক গ্ৰ' হোৱাত সহায় হয়, কিন্তু আপোনালোকে একেবাৰে ছিঙি নিদিব ইয়াৰ পাতবিলাক থাকিলে আচলতে এই কাটিংবিলাকৰ পৰাই পাতবিলাকৰ গ্ৰ'থৰ বাবে আহাৰ সংগ্ৰহ কৰিব, ফলত ফুলজোপাৰ শিপা ওলাবলৈ অসুবিধা হ'ব। সেয়ে যিকোনো ফুলৰ, এইজোপাতে নহয়, যিকোনো ফুল আপোনালোকক কাটিং লগাবলৈ হ'লে কাটিঙৰ পাতবিলাক অলপকৈ কমাই ল'ব, তলৰ অংশ পাতবিলাক ছিঙি দিব। আপোনালোকৰ যদি ইন্দ্ৰমালতী পুৰণা ফুল আছে, তেনে তাৰ কাটিং আনি লগাব পাৰে। মই এতিয়া সকলো কাটিঙৰ তলৰ পাতবিলাক আঁতৰাই ল'লোঁ। এতিয়া মোৰ কাটিংবিলাক খুব সুন্দৰকৈ ৰুব পাৰিম। এতিয়া এই কাটিংবিলাক লগাবলৈ মই মাটি কিদৰে প্ৰস্তুত কৰি লৈছোঁ সেই বিষয়ে জানি লওঁ আহক। এই কাটিংবিলাক লগাবলৈ মই এয়া মাটি প্ৰস্তুত কৰি লৈছোঁ। এইখিনি বালিয়া মাটি হয়। আপোনালোকৰ যদি বালিয়া মাটি নাই, তেনেহ'লে 50% সাধাৰণ মাটি আৰু 50% বালি লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। মই এই মাটি মিশ্ৰণখিনিত কোনো ধৰণৰ সাৰ দিয়া নাই। কাটিং লগাবলৈ কোনো সাৰ দিয়াৰ প্ৰয়োজন নাই, কিয়নো কাটিংবিলাক গ্ৰ' হ'বলৈ বা শিপা ওলাবলৈহে আমি লগাইছোঁ। সেয়ে সাৰ দিয়াৰ প্ৰয়োজন নাই। যদি সাৰ দিয়া হয়, তেতিয়া ফাংগাছ লগাৰ সম্ভাৱনা অধিক আছে। কাটিংবিলাকৰ শিপা নোলাবও পাৰে। মই এই মাটি মিশ্ৰণখিনিত 2 চামুচ ফাংগিচাইড পাউডাৰ মিলাই দিছোঁ, যাতে ফাংগাছে এটেক নকৰে। মই এতিয়া এই কাটিংবিলাক লগাবলৈ লৈছোঁ। মই এই কাটিংবিলাকক কোনো ধৰণৰ ৰুটিং হৰম'ন দিয়া নাই। আপোনালোকে যদি বিচাৰে ৰুটিং হৰম'ন দিব পাৰে। ৰুটিং হৰম'ন নিদিলেও খুব সুন্দৰকৈ গ্ৰ' কৰিব এই কাটিংকেইটা। ইন্দ্ৰমালতী বা ক্ৰিচেন্থেমামৰ কাটিং লগোৱা উপযুক্ত সময় হ'ল জুলাই মাহৰ লাষ্ট উইকৰ পৰা আগষ্ট ছেপ্টেম্বৰ, এইকেইটা মাহতে ইন্দ্ৰমালতীৰ কাটিং লগাব লাগে। কিয় লগাব লাগে সেই বিষয়ে ক'ম বাৰু, ৰ'ব আপোনালোকক। এই কাটিংবিলাক লগাওঁতে আপোনালোকে কাটিঙৰ গুৰি অংশ মাটি অলপ হেঁচি দিব, যাতে এয়াৰ টাইট হয়, তেতিয়া কাটিংবিলাক ভালদৰে গ্ৰ' কৰে। সাধাৰণভাৱে লগাই দিলে, এতিয়া যিহেতু বাৰিষা ছিজন, কাটিঙৰ গুৰি অংশ মাটিত পানী জমা হ'ব, আৰু যদি পানী জমা হয়, এই কাটিংবিলাকৰ পৰা শিপা নোলাব, গুৰি অংশৰ পৰা গেলি আহিব। সেয়ে আপোনালোকে কাটিংবিলাক লগালে গুৰি অংশ মাটিখিনি অলপকৈ হেঁচি দিব। ইন্দ্ৰমালতী কাটিং বুলিয়ে নহয়, যিকোনো ফুল লগালে আপোনালোকে কাটিঙৰ গুৰি অংশ মাটি অলপ হেঁচি দিব, তেতিয়াহে কাটিংবিলাক ভালদৰে গ্ৰ' কৰে। ইন্দ্ৰমালতী কাটিং কিয় মই জুলাই লাষ্ট উইকৰ পৰা ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকলৈকে লগাবলৈ কৈছোঁ, সেইটো বিষয়ে আপোনালোকক জনাই লওঁ। যেতিয়া কাটিংবিলাকৰ শিপা ওলাব, আমি নিশ্চয় এই কাটিংবিলাক শিপাৰে সৈতে নতুনকৈ পটত লগাম। এই কাটিংবিলাকৰ শিপা নিশ্চয় 15 দিনমানৰ পাছতে ওলাব, আৰু যেতিয়া শিপা ওলাব, নতুন পটত লগালে খুব সুন্দৰকৈ গ্ৰ' কৰিব। আৰু এই কাটিংবিলাক নতুন পটত লগাই লোৱাৰ পাছত, পুলিটো ভালদৰে ঠন ধৰাৰ পাছত, এই কাটিংবিলাকৰ পুলিবিলাক আমি পিঞ্চিং কৰিবলৈ সময় পাম। এই কাটিংবিলাকৰ পুলিবিলাক আমি যিমানেই পিঞ্চিং কৰোঁ, সিমানেই জোপোহা হয়, সিমানেই আগ হয়, আৰু যিমানেই আগ সিমানেই ফুল। সেয়ে কাটিংবিলাক সোনকালে লগালে আমি কলি নহালৈকে পিঞ্চিং কৰিবলৈ সময় পাম। সেয়ে আপোনালোকে আপোনালোকৰ পুৰণা ইন্দ্ৰমালতী ফুলৰ কাটিং যদি লগোৱা নাই, এতিয়াই কাটিং কৰি কাটিংবিলাক লগাওক। এতিয়া যিহেতু আগষ্ট মাহ, খুব সুন্দৰকৈ সময় পাব কাটিংবিলাকৰ পুলি প্ৰস্তুত হোৱাৰ পৰা পিঞ্চিং কৰালৈকে। পিঞ্চিং কৰা মানে মই আগবিলাক ছিঙি দিয়াৰ কথা কৈছোঁ দেই। ইয়াৰ আগবিলাক ছিঙি দিয়াৰ লগে লগে নতুনকৈ 2-3টা আগ ওলায়, আৰু সেই আগবিলাক যেতিয়া 2-3 ইঞ্চিমান হয়, আকৌ আপোনালোকে আগবিলাক চিকুটি দিব, মানে ছিঙি দিব। এনেদৰে যেতিয়ালৈকে কলি অহাৰ ছিজন নাহে, তেতিয়ালৈকে আপোনালোকে আগবিলাক চিকুটি ফুলজোপা বেছি জোপোহা কৰি ফুলবিলাক বেছিকৈ পাবলৈ সক্ষম হ'ব। মোৰ এতিয়া এই কাটিংবিলাক লগাই হৈ গ'ল। মই এতিয়া এই কাটিংবিলাকত পানী নিদিওঁ, কাৰণ মোৰ এই মাটি মিশ্ৰণখিনি বৰষুণৰ পানীত অলপ তিতি আছে, সেয়ে পানী নিদিওঁ। আপোনালোকৰ যদি মাটিবিলাক শুকান হয়, কাটিং লগোৱাৰ পাছতে লগালগ পানী দি দিব। আৰু বৰ্তমান মই এই কাটিংকেইটা পোনে পোনে সূৰ্যৰ পোহৰত নথওঁ, 1 সপ্তাহমানলৈকে ছাঁত থ'ম।
তাৰ পাছত পোনে পোনে সূৰ্য পোহৰ থ'ম। ওকে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।